গাইজ এতিয়া 5:30 বাজিল এতিয়া শুই উঠিছোঁ শুই উঠি এতিয়া কি কৰিম ভোক লাগিছে ভোক লগাৰ কাৰণে কিবা চটপটা খাব মন গৈছে সেই বুলি মই ভাবিলোঁ যে অলপ আলু পৰঠা বনাওঁ কিন্তু আলু পৰঠাৰ কাৰণে আকৌ আলু বইল কৰিব লাগে তো ভাবিলোঁ পনীৰ পৰঠা বনাওঁ সেইকাৰণে মই মুঠি থলোঁ আটা মুঠি থৈ কিনে এতিয়া মই মেৰিনেট কৰিব ওলাইছোঁ মানে পনীৰৰ ষ্টাফিংছখিনি বনাব ওলাইছোঁ এতিয়া কেৰাহীত দিছোঁ পিঁয়াজ দিছোঁ কেঁচা জলকীয়া দিছোঁ এতিয়া মই দিম অকণমান কাটি থোৱা আদা মই এতিয়া আদা কাটি থৈছিলোঁ সেইখিনি দিম অলপ পিছত ধনিয়া পাত এতিয়া দি দিম পনীৰখিনি দিম এইখিনি এনেই পনীৰ পৰঠাত আপোনাৰ কেঁচাকৈও দিব পাৰি কিন্তু মই অকণমান ফ্ৰাই কৰি ল'লে ভাল পাওঁ খাই কিনে টেষ্টটো অকণমান ভাল লাগে কিন্তু কেঁচাকৈ মছলাবিলাক পনীৰ পৰঠাটোৰ ভিতৰত দি দিলে অকণমান কেঁচা কেঁচা গোন্ধ পোৱা যেন লাগে এতিয়া এনেকৈ ফ্ৰাই কৰিলে গোন্ধ নাপায় ইয়াতে মই দি দিম অকণমান চাট মছলা অলপ ৰেড চিলি অলপ গৰম মছলা আৰু অলপ ভাজি থোৱা জিৰা জালুক ভাজি কিনে পিহনাত পিহি দিছোঁ আৰু এইখিনি দি এনেই অকণমান ফ্ৰাই কৰি ইয়াতে দি দিছোঁ অলপ নিমখ অলপ দি দিছোঁ মিট মছলা টেষ্টটো ধুনীয়া আহিবৰ কাৰণে লগতে দি দিছোঁ অকণমান আজৱাইন দিলে পৰঠা টেষ্টটো ধুনীয়া হয় ভৰাই কিনে বেলি কিনে লাহে লাহে বেলিব লাগিব পনীৰখিনি দিয়া আছে ন ফাটি যাব পাৰে লাহে লাহে বেলি কেনে আপোনাৰ ঘিত ফ্ৰাই কৰিলে আলু পনীৰ পৰঠা ৰেডি হৈ যাব টেষ্টি